সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাক লৈ মাজত মাথো আৰু কেইটামান দিন বাকী সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো এক উখল মাখল বিৰাজ কৰিছে দুৰ্গা পূজাক লৈ। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ পূৰ্বাঞ্চল প্ৰসিদ্ধ যি নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত আৰু এই হৰি মন্দিৰ প্ৰাংগণতো এইবাৰ দুৰ্গা পূজা আয়োজন কৰিছে আয়োজক সমিতিয়ে আৰু এই দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এখন ইয়াত মেলাৰো আয়োজন কৰিছে। মই সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ যি মেলা সেই মেলাৰ কাম ইতিমধ্যে প্ৰস্তুতি চলি আছে যিহেতু এই মেলাখন দুৰ্গা পূজাৰ বাবে ইয়াত বিশেষভাৱে নিমন্ত্ৰণ কৰা হৈছে। কণ কণ ল'ৰা ছোৱালীৰ বাবে যি খেলনা সেই খেলনাসমূহ ইয়াত অনা হৈছে আৰু প্ৰতি বছৰৰ দৰে এই যি হৰি মন্দিৰ প্ৰাংগণ আছে হৰি মন্দিৰ প্ৰাংগণতো এই দুৰ্গা পূজাখন ইয়াত আয়োজক সমিতিয়ে আয়োজন কৰিছে। কিছু লোক আছে আমি কথা পাতিব বিচাৰিম যিহেতু এই দুৰ্গা পূজাখন প্ৰতি বছৰৰ দৰে এইবিলাক ইয়াত আয়োজন কৰিছে। কিছু লোক আছে আমি কথা পাতিব বিচাৰিম যিহেতু দুৰ্গা পূজাক লৈ মাজত মাথো আৰু কেইটামান দিন বাকী ইয়াত সভাপতি আছে খলা বিভাগৰ দায়িত্বত থকা লোক আছে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আছোঁ, আপুনি খলা বিভাগৰ দায়িত্বত আছে, কি ক'ব? এইখন ধুনীয়া মেলাৰো আয়োজন কৰিছে দুৰ্গা পূজাৰ লগত সংগতি ৰাখি। পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে দেখিছে যে এইবেলি আচলতে অসমবাসীৰ একেবাৰে মন বেয়া, যিহেতুকে আমাৰ অসমৰ এগৰাকী কণ্ঠশিল্পী আটাইৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হৈছে। আমাৰ সকলোৰে মন বেয়া, তথাপিতো আমি পৰম্পৰাগত যি আমাৰ মা দেৱী দুৰ্গাৰ যি পূজা আছে আমি পালন কৰাৰ এইবেলিও প্ৰস্তুতি কৰিছোঁ। অহা 28 তাৰিখৰ পৰা আমাৰ 2 তাৰিখলৈকে বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰে আমি দুৰ্গা পূজাখন ইয়াত অনুষ্ঠিত কৰিম আৰু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে এখন সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰ বাবে আমি এখন মেলাক ইয়াত আমন্ত্ৰণ জনাওঁ। এইবুলিও আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই মেলাখনত সৰু ল'ৰা ছোৱালীবিলাকে নিজৰ মনটো ভাল লগাবলৈ প্ৰতিটো দিনত হাজাৰ হাজাৰ শিশু বা সৰু ল'ৰা ছোৱালী আহি ইয়াত উপস্থিত হয় আৰু মেলাখনৰ তেওঁলোকে আমোদ লয় আৰু মেলাখনৰ পৰা তেওঁলোকে উপকৃতও হয়। কিছু ক্ষেত্ৰত তেখেতসকলৰ যি এডভেঞ্চাৰাছ যিবিলাক কাম আছে এডভেঞ্চাৰাছ কাম কৰিবলৈ ইয়াতে সুযোগ পায়। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক সমূহ নলবাৰীবাসী ৰাইজক আমি আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি দুৰ্গা পূজাখন আছে এইবুলি আমি দুৰ্গা পূজাখনৰ সভাপতি হিচাপে দায়িত্ব পাইছে আমাৰ হৰি মন্দিৰৰ কাৰ্যনিৰ্বাহক সদস্য সৰ্বেশ্বৰ কলিতা ডাঙৰীয়া আৰু আমাৰ সম্পাদকৰ দায়িত্ব দুগৰাকী ব্যক্তিক দিয়া হৈছে, কাৰ্যনিৰ্বাহক সদস্য অক্ষয় ডেকা ডাঙৰীয়া আৰু হৰেণ হালৈ ডাঙৰীয়া। তেখেতসকলৰ যথেষ্ট কষ্টৰ ফলত আজি হৰি মন্দিৰৰ প্ৰাংগণ আপোনালোকে দেখিছে যে প্ৰায় 95% কাম ইয়াত সম্পূৰ্ণ হৈছে আৰু আমাৰ হৰি মন্দিৰৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যি হৰি মন্দিৰত নৱনিৰ্মিত কিছু মন্দিৰৰ কাম ইয়াত চলি আছে। আপোনালোকে দেখিছে 5টা মন্দিৰৰ কাম ইতিমধ্যে চলি আছে আৰু প্ৰতিটা মন্দিৰৰ কাম মোটামুটি আপোনাৰ 90% শেষ হৈছে। আমি আশা ৰাখিছোঁ যে অহা ৰাসৰ আগে আগে আমাৰ প্ৰতিটো মন্দিৰে অতি সুন্দৰভাৱে ধুনীয়াকৈ কাম শেষ হ'ব আৰু আমি সেই মন্দিৰবিলাকত আমি আগন্তুক দিনত নিজৰ যি দেৱী মাৰ নিজৰ যি ভগৱানৰ আমি পূজা কৰিবলৈ সক্ষম হ'ম। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাইছোঁ যে অহা 28 তাৰিখে আমাৰ ষষ্ঠী পূজাত আমাৰ সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন আৰু বেল বৰণেৰে আমাৰ দেৱী দুৰ্গাক আমন্ত্ৰণ জনাব আৰু তাৰপিছত 2 তাৰিখলৈকে আমাৰ ধৰ্মীয় ৰীতি নীতিৰে আমি কোনো ধৰণৰ আমি ফাংচনৰ ব্যৱস্থা কৰা নাই। এইবুলি আধ্যাত্মিকতা ৰক্ষা কৰি আমি ধৰ্মীয় ৰীতি নীতিৰে আমি দুৰ্গা পূজাখন পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকক জনাম যে মানে আমাৰ যি অসমৰ যি স্বনামধন্য কণ্ঠশিল্পী আটাইৰে হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি এটি শ্ৰদ্ধাঞ্জলি সদায় আমাৰ দুৰ্গা পূজাৰ কেইদিন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা চলি থাকিব। আমাৰ সন্মুখতে গেটৰ পৰা সোমোৱা এণ্ট্ৰেঞ্চতে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ আৰু মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে যদিও অসমবাসীৰ মন বেয়া কিন্তু পৰম্পৰাগত যি আমাৰ ধৰ্মীয় ৰীতি নীতি মা দুৰ্গা দেৱীৰ পূজা চাবলৈ আপোনালোক আটাইকে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। যিহেতু কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ দেহাৱসান হৈছিল আৰু তাৰ পিছতে এই যি দুৰ্গা পূজাৰ কাম স্থগিত ৰখা হৈছিল, এতিয়া এই কাম আৰু আৰম্ভ কৰিছে। মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ যি এই অস্থায়ী পেণ্ডেল সেই পেণ্ডেলৰ কাম চলি আছিল। জুবিন গাৰ্গৰ যেতিয়া দেহাৱসান হ'ল তাৰ পিছতে এই কাম বন্ধ কৰি দিয়া হৈছিল। সভাপতিগৰাকী আমাৰ লগত আছে, আমি কথা পাতিব বিচাৰিম। যিহেতু জুবিন গাৰ্গ কিছুদিন পূৰ্বে আমাৰ মাজৰ পৰা নোহোৱা হ'ল, এৰি চিৰবিদায় মাগিলে আৰু যিহেতু পেণ্ডেলৰ কাম কিছুদিন বন্ধ কৰি ৰাখিছিল আপোনালোকে, এতিয়া আকৌ এই প্ৰস্তুতি চলিছে, কি ক'ব এই ক্ষেত্ৰত? আমাৰ প্ৰস্তুতিটো কালি পৰহিৰ ভিতৰত হৈ যাব। এইটো জুবিন গাৰ্গৰ কাৰণে আমাৰ মোটামুটি 2-3 দিন কাম পিছাই গৈছিল, গতিকে এতিয়া আমি পূৰা কামটো উঠাই নিয়াৰ কাৰণে জোৰ দি লাগিছোঁ আৰু ওলাইছোঁ। কিন্তু এইকাৰণে আমি নকৰিলে নহয়, কাৰণ হিন্দু ধৰ্ম পালন কৰিলেহে আমি থাকিব লাগিব। সেই হিচাপে আমি এইবাৰো আমি দুৰ্গা পূজা কৰি মনৰ কিছু
আশাপূৰ্ণকৈ ভাবিছোঁ। কিন্তু যদি যি নহওক আমাৰ মাজত নোহোৱা হোৱা জুবিন গাৰ্গৰ মনত সদায় আমাৰ আগস্থানত থাকিব। তেখেতে আমাৰ সঁচা কথা যে 50 বছৰ আৰু কোনো ব্যক্তি নোলাব যে তেখেতৰ দৰে এজন ব্যক্তি অসমৰ অন্তৰত সোমাই এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব বুলি ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে যি এই হৰি মন্দিৰখন আছে, হৰি মন্দিৰ প্ৰাংগণতো যি দুৰ্গা পূজাৰ আৰু এনেদৰে এই যি দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলি থকা দেখা গৈছে।